কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল আৰু তোমালোকৰ চাগে প্ৰস্তুতি ভালদৰে চলি আছে আৰু তোমালোকে প্ৰস্তুতি ভালদৰে চলাই থকা ঠিক আছে। তো মোক কমেণ্ট কৰিছিলে এজনে কি অগ্নিবীৰ এক্সাম যোনটো হয় মানে অগ্নিবীৰ এক্সাম দিবলৈ যাওঁতে দাদা যোনটো আমাৰ চেণ্টাৰ পৰিছে সেই চেণ্টাৰটোলৈ মানে লগত কি নথিপত্ৰ মানে কি মানে ডকুমেণ্ট লৈ যাব লাগিব তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ। তো তোমালোকক মই যোনটো Q&A ভিডিঅ' দিছিলোঁ তোমালোকক এটা মই Q&A ভিডিঅ' দিছিলোঁ সেই Q&A ভিডিঅ'টোত মানে মই কৈছিলোঁ তোমালোকক কি ডকুমেণ্ট লৈ যাব লাগে কাৰণ মোৰ এই কমেণ্টটো বাৰে বাৰে মোক কমেণ্ট কৰি আছে এই দাদা কি পিন্ধি যাব লাগিব কি ড্ৰেছ লৈ যাব লাগিব কি ডকুমেণ্ট লৈ যাব লাগিব। মই আগৰ ভিডিঅ' মানে তেওঁ যোনবোৰে চোৱা নাই যোনবোৰে চাইছেতো গম পায়ে মানে তোমালোকে কি লৈ যাব লাগিব মানে তালৈ মানে যেতিয়া এক্সাম দিবলৈ যাবা তো এইবোৰ ডকুমেণ্ট তোমালোকে লৈ যাবা। যদি এইবোৰ মই তোমালোকক আকৌ এবাৰ কৈ দিছোঁ আগৰ যোনবোৰ ভিডিঅ' চোৱা নাই যোনসকল মোৰ নতুন মানে ছাবস্ক্ৰাইবাৰ আগৰ যোনসকল মোৰ সদস্য তেওঁলোকে গম পায় মানে যিহেতু মই আগৰ যোনবোৰ ভিডিঅ' চাই মই যোনবোৰ মানে ডেইলি ভিডিঅ' দি থাকোঁ তোমালোকৰ হেল্পফুল হ'বৰ বাবে মোৰ যোনবোৰ ইম্পৰ্টেণ্ট যোনবোৰ ভিডিঅ' তোমালোকক মই দি থাকোঁ আৰু মোৰ জীৱনৰ কিছুমান ৰিলেটেড মটিভেশ্যনেল ভিডিঅ' হওক যোনবোৰ হওক তোমালোকক মই দি থাকোঁ তোমালোকৰ যাতে সাহস হওক আৰু মোৰ যোনবোৰ মানে তলৰ ল'ৰা তেওঁলোকে যাতে সাহস পাওক মই যোনবোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা মই যোনবোৰ মানে অতিবাহিত কৰি আহিছোঁ বা মই যোনবোৰ সমস্যা ভুগিছোঁ সেইবোৰ যাতে তলৰ যোনবোৰ কেণ্ডিডেট তেওঁলোকৰ যাতে নহওক সেইকাৰণে মানে মই ভিডিঅ'বোৰ বনাওঁ তোমালোকৰ বাবে ঠিক আছে। আৰু তোমালোকে মোক ছাপোৰ্টো কৰিছা বহুত মোৰ চেনেলটো আগবঢ়াই আনিছা আৰু এনেকৈ যাতে মোৰ মানে আগলৈও যাতে আগবঢ়াই নিয়ে মোৰ চেনেলবোৰ যাতে অসমৰ প্ৰতিটো ল'ৰা যোনবোৰ উঠি অহা ল'ৰালে তোমালোকে যাতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰা তাতে তোমালোকৰ পৰা কামনা থাকিল ঠিক আছে। কাৰণ যোনবোৰ উঠি অহা ল'ৰা তেওঁলোকে বহুতে নাজানে এইবোৰ কথা তো তেওঁলোকৰ বহুতো গাঁৱৰ মোৰ লেখীয়া চাপৰি অঞ্চলৰ বহুতো ল'ৰা মানে কিছুমানৰ মোবাইল নাথাকে কিছুমানে মানে তেনেকৈয়ে প্ৰেক্টিছ কৰি থাকে বেলেগৰ পৰা কথা জানি শুনি তো তেওঁলোকে বহুতো এনেকুৱা অসমৰ বহুত জেগা আছে য'ত মানে খবৰ বহুতে নাজানে মানে যে এনেকৈ কৰি এনেকৈ চাকৰি দিব পাৰি। তো তেওঁলোকলৈ তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যোনবোৰ লগৰ তেওঁলোকক শ্বেয়াৰ কৰিবা সেই লগৰজনে আকৌ বেলেগলৈ শ্বেয়াৰ কৰিব তেনেকৈয়ে মানে শ্বেয়াৰ কৰি মানে অসমৰ প্ৰতিটো ল'ৰাই জানিব যে হয় এনেকৈ পঢ়ি শুনি এনেকৈ কৰি মেলি চাকৰি ল'ব পাৰি জীৱনত ঠিক আছে। চবেইতো জানে কিন্তু মেক্সিমাম বহুতো কিছুমান ল'ৰাই থাকে মানে চাকৰি কেনেকৈ ল'ব লাগে বা কেনেকৈ এপ্লাই কৰিব লাগে নাজানে মানে কিছুমান দুখীয়া ল'ৰা যোনবোৰ চাপৰি অঞ্চলত বাস কৰে তেওঁলোকক মানে জনাই দিয়া মানুহ নাথাকে বা তেনেকুৱা বুজাই দিয়া মানুহ নাথাকে মানে তেনেকুৱা ঠিক আছে। তো তোমালোকে মই আজি কৈ দিছোঁ যে তোমালোকে এক্সাম দিবলৈ যাওঁতে মানে কি ডকুমেণ্ট লৈ যাবা ঠিক আছে। এইবোৰ ডকুমেণ্ট যদি লৈ নোযোৱা তোমালোকে তোমালোকে ইমান কষ্ট কৰি পঢ়িলা দিনে একা কৰি পঢ়ি কৰি ইমান দূৰৰ পৰা বহুতৰ মানে এক্সাম চেণ্টাৰ দূৰত পৰে যোনবোৰ আমাৰ শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় তেনেকুৱাতো আমাৰ যোৰহাটত এক্সাম দিবলৈ আহে তেনেকুৱা মানে ওচৰে ভিতৰত কোনো টেনশ্যন নাই কিন্তু যোনসকল ইমান কষ্ট কৰি দূৰৰ পৰা কিছুমানেতো মাজুলীৰ পৰা যোৰহাটত এক্সাম দিবলৈ আহে তেনেকুৱা মানে তেওঁলোকৰ বাবে কৈছোঁ তোমালোকে ডকুমেণ্ট পাতিবোৰ ভালদৰে আনিবা ইয়াত ঠিক আছে। ডকুমেণ্ট পাতিবোৰ ভালদৰে আনিবা যাতে তোমালোকৰ কোনো সমস্যা নহওক সেইকাৰণে তোমালোকে মানে যোনবোৰ তোমালোকৰ ডকুমেণ্ট এতিয়াৰপৰাই বনাই থবা আৰু যোনবোৰ ডকুমেণ্ট কম সেইবোৰ লগত ৰাখিবা কাৰণ এক্সাম তোমালোকে ভাবি নাথাকিবা বহুত দিন আছে পটককৈ এক্সাম পাতি দিব ঠিক আছে। পটককৈ এক্সাম পাতি দিব সেইকাৰণে তোমালোকক কৈছোঁ তোমালোকে যোনটো মই ইউটিউব চেনেলৰ নাম কৈ দিছিলোঁ শুভমী ক্লাছেছ বুলি সেইটো তোমালোকে যোনবোৰ লাইভ ভিডিঅ' ডেইলি দি আছে তোমালোকে জাষ্ট চোৱা আৰু ভালদৰে পঢ়া শুনা কৰা আৰু লগতে তোমালোকে ৰানিঙো কৰি থকা ঠিক আছে। তো তোমালোকক মই কৈ দিছোঁ ডকুমেণ্ট কি লৈ যাব লাগিব ভালদৰে শুনিবা। মেইনলি তোমালোকৰ যোনটো আধাৰ কাৰ্ডখনটো তোমালোকে নিবাই লগত অৰিজিনেল যোনখন নিবাই কিন্তু লগতে তোমালোকে এখন প্ৰিণ্ট আউট কালাৰ জেৰক্স আধাৰ কাৰ্ড লৈ ল'বা। প্ৰিণ্টেড চাইজ তোমালোকৰ পাছপোৰ্ট চাইজ ফটো মানে পাছপোৰ্ট চাইজ ফটো তোমালোকে মেক্সিমাম 3 কপি লৈ ল'বা বেছি নিব নালাগে 3 কপি নিলে তোমালোকৰ হৈ যাব ঠিক আছে। তাৰপিছত তোমালোকৰ যোনখন তোমালোকৰ এডমিট চাবা এডমিটখনৰ বহুত মানে তেতিয়া যেতিয়া এক্সাম চেণ্টাৰলৈ গৈ বহুতো মানে ল'ৰা ছোৱালীয়ে আচলতে ল'ৰাবোৰে মানে দৌৰা বগা কৰিবলগীয়া হয় কাৰণ তেওঁলোকে মানে প্ৰিণ্ট আউট কৰি নিদিয়ে। তোমালোকে 3খন তোমালোকে এডমিট কাৰ্ড ওলৱাই থ'বা পূৰা প্ৰিণ্ট আউট কালাৰ জেৰক্স কৰি পেলাই প্ৰিণ্ট আউট মানে ঠিক আছে পূৰা ভাল কোৱালিটিত উলিয়াই থ'বা তেতিয়া তোমালোকৰ পিছত দিগদাৰ নহয় ঠিক আছে। আৰু তোমালোকৰ ছেকেণ্ডলি মেইন তোমালোকৰ যেতিয়া তোমালোকে এক্সাম দিবলৈ যাবা লগত এটা কলম লৈ ল'বা ঠিক আছে। মেইনলি কলম আৰু তোমালোকে গৰমৰ দিন ৱাটাৰ বটল এটা লৈ ল'বা কাৰণ এক্সামৰ দিনত তোমালোকৰ ফেন চেনবোৰ যদি য'ত ৰুমত নাথাকে গৰম উঠিবতো তোমালোকে যোনবোৰ তেতিয়া মানে তোমালোকৰ যোনখন এক্সাম তোমালোকৰ যোনটো কম্পিউটাৰ যিটো দিবা সেইটো টাইমত পূৰা ঠাণ্ডা মগজে মানে তোমালোকে এক্সাম দিব লাগিব। ঠাণ্ডা মগজে মনটো সন্তুষ্ট ৰাখি মানসিকতা ভালদৰে ভাবি কাৰণ উধাই মুধাই হ'লেই মানে অকণমান যদি খেলি মেলি হয় তোমালোকৰ বেলেগ কুৱেশ্যন বেলেগ টিক কৰিলা তেতিয়া তোমালোকে মাৰ্কছ যদি কমি যায় নাম নাহিব মানে ফাইনেল মেৰিট লিষ্টত ঠিক আছে। কাৰণ এবাৰ নিগেটিভ মাৰ্কিং নাই যিহেতু নিগেটিভ মাৰ্কিং নথকাৰ ফলত তোমালোকৰ যোনবোৰ মানে বহুত ল'ৰাই পাছ হৈ যাব ঠিক আছে। বহুত ল'ৰাই যোনবোৰ ভাল মাৰ্কছ বহুতে উঠাব আৰু কিন্তু যোনসকলে ভাল মাৰ্কছ উঠাই ল'ব তেওঁলোকে ফিজিকেলৰ বাবে ইমান টেনশ্যন নাথাকিব। সেইকাৰণে তোমালোকৰ কওঁ নিগেটিভ মাৰ্ক নাই ভাল এটা সুযোগ পূৰা মানে সুযোগটোৰ লাভ উঠোৱা ঠিক আছে। তো মেইনলি তোমালোকক মই ডকুমেণ্ট কৈয়ে দিলোঁ
মেইন তোমালোকৰ আধাৰ কাৰ্ড আৰু তোমালোকৰ কালাৰ জেৰক্স তোমালোকৰ লৈ যাবা আধাৰ কাৰ্ড কৰি পেলাই এডমিট কাৰ্ড 3খন প্ৰিণ্ট আউট কৰি লৈ যাবা আৰু তোমালোকৰ যোনখন পাছপৰ্ট চাইজ ফটো লৈ ল'বা 3 কপি ৱাটাৰ বটল লৈ ল'বা এটা কলম লৈ ল'বা আৰু তোমালোকে মেক্সিমাম নৰ্মেলত যাবা বেল জোতা সেইবোৰ পিন্ধি নাযাবা কাৰণ তাত চেক কৰে মানে ঠিক আছে তোমালোকে কোনোবাই নকল পাতি নিয়ে ন তো তেওঁলোকৰ মানে চেক কৰে ঠিক আছে তো সেইকাৰণে তোমালোকক কৈছোঁ মই ইমানো মানে বেল আৰু তোমালোকৰ ইমান জোতা সেইবোৰ পিন্ধি নাযাবা নৰ্মেলকৈ যাবা আৰু মই যোনকেইটা ডকুমেণ্ট কৈ দিলোঁ সেইটো সেইকেইটা ডকুমেণ্ট তোমালোকে লৈ যাবা ঠিক আছে তো ভিডিঅ' যিমান পাৰা লগৰবোৰে শ্বেয়াৰ কৰি দিবা কাৰণ বহুতে মোক কমেণ্ট কৰি আছিলে কি এক্সাম দিবলৈ যাতে কি ডকুমেণ্ট এটা লৈ যাম তাৰ ওপৰত ভিডিঅ' এটা বনোৱা তোমালোকক মই কৈ দিলোঁ ভিডিঅ' যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা তো আজি ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ সকলোকে ধন্যবাদ।